আমাৰ গাঁৱত মিটিং আছিলে, মহিলা মিটিং পাতিছে বুলি মাতিব আহিছিলে। একেবাৰে তাত মানুহ ভিৰ হৈ আছে, আমিও ৰখিছোঁ। তাৰপিছত আৰু কৈছে ল'ৰাটো বোলে পলাই দিছে। মই ক'লোঁ ল'ৰাটো যদি পলাই দিছে তো আৰু কি কাম আছে, আজি তাক কৰিলে কালি মোৰ ছোৱালী ইমান ডাঙৰ আছে, মোৰ ছোৱালীকো কৰি দিব। সেইকাৰণে ডাইৰেক্ট থানাত দি দিব লাগে। সেইটো কোৱা মাত্ৰতে মোক ল'ৰা এটা আহি ডাইৰেক্ট মাৰিয়ে দিলে পেটতে। তাৰপিছত মই তাতে বাগৰি গ'লোঁ, আছিলোঁ 3 মাহ 18 দিনমান হৈছিলে। তাৰপিছত নাকি মুখে তেজ ওলাই গ'ল। মোৰ ডিব্ৰুগড়ত গৈ মোৰ বাচ্চাটো হেৰুৱাই গ'ল বুলি মোক বাইদেৱে কৈছে। তাৰপিছত আমি ডিব্ৰুগড়ত 4 দিনমান থাকিলোঁ। 4 দিন তাৰপিছত আমাৰ বড়োগা থানাৰ পৰা কণ্টেক্ট কৰিছে, কৈছে সোণাই থানাত যদি কেছ চেছ নলয় বা বিচাৰ নকৰে আমাক জনাব, আমি কৰিম কৈছে। তাৰপিছত আমি ডিব্ৰুগড়ৰ পৰা থানাত ক'লে ডাইৰেক্ট ডিব্ৰুগড়ৰ পৰা তহঁতি থানাত যাবি। আমি থানাতে গৈছোঁ, ক'লে এতিয়া কেছ লিখিবলৈ মানুহ নাই, গধূলি আহিব। আমি গধূলি গৈ কেছ চেছ দি আহিছোঁ আৰু 23 দিনা ৰাতিপুৱা মাতিছে। এতিয়া আৰু কি বিচাৰ কৰে আমিতো নাজানো। আৰু এতিয়া গম পাইছোঁ যে আহি বোলে আমাৰ ঘৰৰ ওপৰত কেছ দিছে, মাৰপিট কৰিছে, কি কৰিছে বোলে। হয়, কিন্তু আমি যেতিয়া মেডিকেল ঘৰৰ পৰা ওলাই গৈছোঁ তেতিয়া সিহঁতে আমাক কোঠাৰি লৈ ৰাস্তাত টেকিছে, তাৰ ককায়েকে। কিন্তু মোৰ মানুহজন যদি বাইকটো ৰখাই দিয়ে সিহঁতে আমাক কাটে। তথাপিও পিনে মাৰিছিলে, বাইকটোৰ মুখঘাটটো অকণমান ভাঙি গৈছে, লগা নাই আমাক। আমি পূৰা স্পীডত গুচি গ'লোঁ। আমাৰ গাঁৱত মিটিং এখন আছিলে, মাইকী মানুহে গৈছিলে, ক'লে আজি বোলে তাৰ ছোৱালীটোক বোলে এনেকুৱা কৰিলে, কালি বোলে মোৰ ছোৱালীটোক এনেকুৱা কৰিব পাৰে। এনেকুৱা কওঁতে এটা বেলেগে ল'ৰা মানুহ উঠি পিনে পেটত লাত মাৰি দিলে। ডেলিভাৰী কেছ, তাত ডেলিভাৰী কেছ আছিলে 3 মাহ 18 দিন। তাৰ নাকেদি ব্লিডিং ওলালে। মই দৌৰ মাৰি গৈছোঁ, দৌৰ মাৰি যেতিয়া যোৱা সময়ত ল'ৰাটো নাই তাত। তাৰপিছত মাইকী মানুহক মই বাইকত উঠাই কৃষ্ণ বাণিং দাস আছিলে। সি মাৰিলে? হয়, সি মাৰিলে। তাৰপিছত ল'ৰাটো গায়ব হৈ গ'ল, তাৰ পৰা পলাই দিলে। পলোৱা জেগাত মই ৰজাপুখুৰী লৈ থানাত সোমালোঁ তো মই ক'লোঁ বাইদেউ এখন এজাহাৰ লিখি দিয়ক, সোণাই থানা। তাৰ বাইদেউ কৈছে এতিয়া এজাহাৰ নিলিখোঁ, ইমাৰ্জেঞ্চি পেচেণ্ট, আপুনি লৈ লওক বোলে মেডিকেল ৰজাপুখুৰীত ল'লোঁ। ৰজাপুখুৰীত লৈ পিনে ছাৰে বেজি চেজি দিলে। ছাৰে কৈছে বোলে ইয়াত মই কেছ কাগজ লিখি দিছোঁ, আপুনি বোলে ইয়াত লগালগ বোলে কৰি দিয়ক বোলে, ডিব্ৰুগড় ট্ৰান্সফাৰ কৰি দিয়ক। ডিব্ৰুগড়ত থাকিলোঁ 4 দিন। 4 দিন থাকি কালি লৈ মই বাহিৰে মেডিকেলত পৰা থানাত লৈ আহিলোঁ। থানাত আনিলোঁ যেতিয়া, ছাৰক ক'লোঁ যেতিয়া, ছাৰে তেনেকুৱা 4টামান পুলিচ আছিলে, কৈছে বোলে এতিয়া বোলে কেছ চেছ নহ'ব বোলে, আপুনি যাওক বোলে, সন্ধিয়া আহিব। সন্ধিয়া কালি গৈ দিছোঁ কেছ এখন। এতিয়া কি বিচাৰ কৰে এতিয়া। সিহঁতি ভুৱা কেছ এখন দিছে, মই মাৰপিট কৰিছোঁ বুলি। মই মানুহটোৱে নাই, মই কেনেকুৱা মাৰপিট কৰিম। ডিব্ৰুগড় আমাৰ এইটো বৰবৰুৱা থানাৰ পৰা কৈছে আপুনি সোণাই থানাতে এখন কাগজ এখন দিব, যদি নহয় তেতিয়া আমি কিবা এটা উপায় কৰিম বুলি। নিয়ে বিচাৰিম, আমাৰ এতিয়া বাচ্চা লাগে আমাক। বাচ্চাটো এতিয়া এই দুনীয়াত আহিব নোৱাৰিলে, সন্তান এটা আমাৰ গ'লগৈ। এটা শাস্তি পাব লাগে, শাস্তি পাবই লাগিব। এইটো কিবা এটা বিচাৰ কৰিবই লাগিব, নহ'লে মই কোৰ্টত হ'লেও কিবা এটা কৰিম আৰু। লোৱা নাই কেছটো, কৈছে বোলে কেছটো লোৱা নাই, 2বাৰ লোৱা নাই কেছটো মোৰ। যি 15 তাৰিখে ঘটনাটো ঘটিলে মঙলবাৰে 4টা বজাত মই গ'লোঁ। বাইদেৱে কৈছে বোলে নহ'ব বোলে, আপুনি বোলে ৰজাপুখুৰী গুচি যাওক, তাৰ পাছত কেছ হ'ব। যেতিয়া ৰজাপুখুৰীত মই গুচি গ'লোঁ, তাতকৈ ইমাৰ্জেঞ্চি কেছ লিখি দিলে বোলে এতিয়া বোলে লৈ যাওক। পেচেণ্টটোকতো মাৰিব মই নোৱাৰোঁ। লগালগ পাৰ্চনেল গাড়ী লৈ পিনে মই ডিব্ৰুগড় গুচি গ'লোঁ। মোৰ নাম গণেশ বাণিং দাস। ঘৰটো টিয়ক বঙালী গাঁও।